ওয়েলকাম টু জাসলার ইউটিউব চ্যানেল। আজি আমি তৃতীয় পাৰ্টটো আলোচনা কৰিম। আগতে আমি দুটা পাৰ্ট আলোচনা কৰিছিলোঁ। ডেছক্ৰিপশ্যনত মই লিংক দুটা দি দিম, তোমালোকে চাই ল'বা। আজি আমি একেবাৰে প্ৰথমৰ পৰা আৰম্ভ কৰিম, প্ৰথম লাইনটোৰ পৰা চাই যাবা। দি পোষ্টমাষ্টাৰ এ ফেট এমিয়েবল প্লেজেণ্ট ফেলো। পোষ্টমাষ্টাৰজন কেনেকুৱা আছিলে? শকত ধৰণৰ আছিলে। এমিয়েবল মানে কি, অকণ ফ্ৰেণ্ডলি ধৰণৰ আছিলে। আৰু তেনেকুৱা ধৰণৰ কেতিয়াবা পৰীক্ষাত আহে পোষ্টমাষ্টাৰজন কেনেকুৱা। অলছ' ব্ৰক আউট লাফিং, মানে তেওঁ হাঁহিছিলে যেতিয়া মানে পোষ্টমেনজনে চিঠিখন লৈ আহিছিলে, লেন্সৰ চিঠিখন লৈ আহিছিলে। কিহৰ কাৰণে হাঁহিছিলে? যে ভগৱানলৈ চিঠি দিছে, সেইকাৰণে সেইখন কাললৈ আহিছিলে, মানে বছলৈ লৈ আহিছে। বছ মানে ইয়াত কোন? পোষ্টমাষ্টাৰজন। গতিকে দেখি পেলাই পোষ্টমাষ্টাৰে হাঁহিছিলে। বাট অলমষ্ট ইমিডিয়েটলি হি টাৰ্ণ চিৰিয়াছ এণ্ড, কিন্তু হাঁহি হঠাৎ তেওঁ মানে কি চিৰিয়াছ হৈ গ'ল। কোনে চিৰিয়াছ হ'ল? পোষ্টমাষ্টাৰজন। টেপিং দ্য লেটাৰ অন হিজ ডেস্ক কমেণ্টেড, মানে চিঠিখন ডেস্কত থৈ পেলাই কি কৰিলে? তেওঁ কমেণ্ট কৰিলে, হোৱাট ফেইথ, আই উইচ আই হেড দ্য ফেইথ অফ দ্য মেন হু ৰোড দিছ লেটাৰ ষ্টাৰ্টিং আপ এ কৰেছপণ্ডেঞ্চ উইথ গড। যে মই ভাবোঁ যদি মোৰো এনেকুৱা বিশ্বাস থাকিলেহেঁতেন, আৰু কিমান বিশ্বাস থাকিলে মানুহে ভগৱানলৈ এনেকে মানে চিঠি লিখিব পাৰে, এইখিনি কথা তেওঁ কৈছিলে। So in order not to shake the writer's faith in God, the postmaster came up with an idea. Answer the letter. পোষ্টমাষ্টাৰজনে ভাবিলে যে এই লিখক ৰাইটাৰ্ছ বুলি যে কৈছে, ইয়াত ৰাইটাৰ্ছ মানে লেন্স হয়, যিহেতু লেন্সৰ চিঠিখন লিখিছিলে। গতিকে এই লেন্সৰ মানে চিঠিখনত মানে ভগৱানৰ প্ৰতি থকা বিশ্বাস যাতে নাভাঙে, এই কথাটোৰ প্ৰতি লক্ষ্য ৰাখি পোষ্টমাষ্টাৰৰ এটা আইডিয়া আহিল যে ইয়াক মানে কি কৰা যাওক, মানে চিঠিখনৰ ৰিপ্লাইটো দিয়া যাওক, মানে চিঠিখনৰ আনচাৰ কৰা যাওক বা চিঠিখনৰ ৰিপ্লাইটো দিয়া যাওক। এনেকে কোনে ভাবিলে? পোষ্টমাষ্টাৰে। বাট হুৱেন হি অপেনড ইট, it was evident that to answer it he needed something more than goodwill, ink and paper. কিন্তু যেতিয়া তেওঁ চিঠিখন খুলিলে, খোলাৰ পিছত তেওঁ দেখা পাইছিলে যে ইয়াত অকল মানে চিঠিখনৰ ৰিপ্লাই দিলেই নহ'ব, কাগজ বা চিয়াহীৰ সৈতে বা এনেকে ৰিপ্লাই দিলেই নহ'ব, তাতে আৰু এটা কিবা বস্তু লাগিব। কি বস্তু লাগে? তেওঁ কি সুধিছিলে? তাতে 100 pesos সুধিছিলে। গতিকে কি লাগিব? পইচা লাগিব। বাট হি ষ্টাক টু হিজ ৰেজলিউশ্যন, কিন্তু তেওঁ মানে কি সেই চিঠিখন যে ৰিপ্লাই দিব, সেই কামটোতে তেওঁ মানে কি লাগি থাকিল। মুঠতে তেওঁ ৰিপ্লাই দিহে এৰিব। এইখিনি কাম কোনে কৰি আছে? পোষ্টমাষ্টাৰজনে। হি আস্ক ফৰ মানি ফ্ৰম হিজ এমপ্লয়িজ, হি হিমছেল্ফ গেভ পাৰ্ট অফ হিজ চেলাৰী। তেওঁ কি কৰিছিলে? তাতে থকা কাম কৰা মানুহবিলাকৰ পৰা তেওঁ কি কৰিলে? পইচা সুধিলে। আৰু তেওঁ নিজে নিজৰ চেলাৰীৰ পৰা বা দৰমহাৰ পৰা কি দিলে? কিছু অংশ দিলে। এণ্ড ছেভাৰেল ফ্ৰেণ্ডছ অফ হিজ ৱেৰ অব্লাইজড টু গিভ চামথিং ফৰ এন এক্ট অফ চেৰিটি। আৰু তেওঁ পোষ্টমাষ্টাৰজনৰ যিবিলাক লগ বন্ধু আছিলে, তেওঁলোকক তাৰমানে কি মানে দান সূত্ৰেই হওক অকণমান হ'লেও পইচা দিবৰ কাৰণে কি বাধ্য কৰালে। এইবিলাক কোনে কৰি আছে? পোষ্টমাষ্টাৰজনে কৰি আছে। মুঠতে লেন্সৰ মানে কি কৰিব? লেন্সৰ চিঠিখনৰ ৰিপ্লাই দিহে এৰিব। যিহেতু পইচা সুধিছে, গতিকে তেওঁ পইচা কালেক্ট কৰি আছে। মানুহজন ইমানেই ভাল আছিল পোষ্টমাষ্টাৰজন। ইট ৱাজ ইম্পচিবল ফৰ হিম টু গেডাৰ দ্য 100 pesos। কিন্তু এইটো পোষ্টমাষ্টাৰজনৰ কাৰণে কি আছিলে? এটা অসম্ভৱ ধৰণৰ আছিলে যে যিমানখিনি পইচা সুধিছে, সিমানখিনি পইচা তেওঁ যোগাৰ কৰিব পৰা নাছিলে বা সম্ভৱ নাছিলে সিমানখিনি পইচা যোগাৰ কৰাটো। So he was able to send the farmer only a little more than half. কিন্তু তেওঁ কিমানখিনি দিব পাৰিলে? আধাতকৈ বেছি, অলপমান বেছি তেওঁ দিব পাৰিলে বা সেইখিনি যোগাৰ কৰাৰ কাৰণে সক্ষম হৈছিল। He put the money in an envelope addressed to Lenso and with it a letter containing only a single word as a signature God. তেওঁ কি কৰিলে? সেই পইচাখিনিতে ৰাখি পেলাই চিঠিখনৰ ভিতৰত মাত্ৰ এটা চিগনেচাৰ কৰিছিলে। সেই চিগনেচাৰটো কি? গড। মানে লেন্সই যাতে চিঠিখন পালে তেওঁ ভাবে যে এইটো মানে এই পইচাখিনি মানে সঁচাকে মানে কোনে দিছে? মোক গডে দিছে বা ভগৱানে দিছে। সেইকাৰণে তেওঁ কি কৰিছিলে? গড বুলি পেলাই এটা কি চিগনেচাৰ কৰি দিছিলে। ইয়াতে তোমালোকৰ অৰেল কম্প্ৰেহেনশ্যন চেক আছে, মই এইখিনিও তোমালোকক আলোচনা কৰি দিম। মই এনচাৰকেইটা লিখি দিম, তাৰপিছত চাই যাবা। The following Sunday, Lenso came a bit earlier than usual to ask if there was a letter for him. নেক্সট চানডে দিনা লেন্সই আকৌ আহিছিলে যে তেওঁৰ কাৰণে কিবা চিঠি এখন থাকিব পাৰে বুলি। It was the postman himself who handed the letter to him while the postmaster, আৰু সেইজনে postman আছিল যিজনে মানে কি প্ৰথম চিঠিখন পাওঁতে হাঁহিছিলে নহয়, সেইজনে তেওঁ নিজ হাতেৰে তাৰমানে কি লেন্সক চিঠিখন দিছিল। While the postmaster, experiencing the contentment of a man who has performed a good deed, looked on from his office. আৰু তেতিয়া পোষ্টমাষ্টাৰজনে কি বৰ সন্তোষজনকভাৱে মানে কি অফিচৰ পৰা চাই আছিলে যে কোনোবা এজন মানুহে ভাল কাম কৰিলে যেনেকুৱা সন্তোষ লাগে বা মনটো ভাল লাগে, ঠিক তেনেকুৱা মনোভাৱেৰে অফিচৰ পৰা কোনে চাই আছিলে? পোষ্টমাষ্টাৰজনে চাই আছিলে। কাৰণ তেওঁ ভাবিছিলে যে লেন্সই যেনেকৈ পইচা সুধিছে, গতিকে
পোষ্টমাষ্টাৰজনে ইমান কষ্ট কৰি পইচা মানে যোগাৰ কৰিছে, গতিকে লেন্সই নিশ্চয় চিঠিখন খোলাৰ পিছত বা পইচাটো দেখাৰ পিছত, পইচাটো পোৱাৰ পিছত তেওঁৰ ভাল লাগিব, আৰু সেই পৰিৱেশটো চাবৰ কাৰণে কোনে ৰৈ আছিলে? পোষ্টমাষ্টাৰজনে অফিচৰ পৰা চাই আছিলে। লেন্সো showed not the slightest surprise on seeing the money. Such was his confidence. লেন্সই যেতিয়া মানে পইচাখিনি দেখিছে, এনেকুৱা তেওঁৰ বিশ্বাস আছিল, তেওঁ অলপো তাৰমানে ছাৰপ্ৰাইজ হোৱা নাছিল, অলপো মানে তেওঁৰ মুখত মানে কোনো ধৰণৰ এক্সপ্ৰেছন নাছিল, নৰ্মেল আছিল তেওঁ বিৰাট। বাট হি বিকেম এংগ্ৰি ৱেন হি কাউণ্টেড দ্য মানি, কিন্তু যেতিয়া তেওঁ পইচাটো মানে হিচাপ কৰিছিল, তেওঁ বৰ খং উঠিছিল তেওঁৰ। গড কুড নট have made a mistake, nor could he have denied Lenso what he had requested. যে ভগৱানেতো এনেকুৱা কোনো ধৰণৰ ভুল কৰিব নোৱাৰে, নতুবা লেন্সই যি সুধি পেলাই চিঠিখন লিখিছিল, সেই ৰিকুৱেষ্টটো ভগৱানেতো অমান্যও কৰিব নোৱাৰে, তেনেকে ভাবিছিলে। কোনে ভাবিছিলে তেনেকে? লেন্সই ভাবিছিল। লেন্সৰ খং উঠিছিল, যিহেতু পইচাটো কম আছিল চাগে, এতিয়া আমি গম পাম কিমান পইচা আছিলে। Immediately, Lenso went up to the window to ask for a paper and ink. লগে লগে তেওঁ কি অফিচ ৰুমৰ মানে পোষ্ট অফিচৰ খিৰিকীলৈ গৈ পেলাই তাতে কি সুধিলে? পেপাৰ আৰু কলম সুধিলে। On the public writing table, he started to write. মানে ৰাজহুৱাভাৱে টেবুল যে থাকে পোষ্ট অফিচত, তাতে তেওঁ লিখিবলৈ আৰম্ভ কৰিলে। With much wrinkling of his brow caused by the effort he had to make to express his ideas. তেওঁ চিঠিখন লিখিবলৈ বা নিজৰ আইডিয়াটো প্ৰকাশ কৰিবলৈ যি চেষ্টা চলাইছিল, তাৰে কাৰণে তেওঁৰ কপালখন মানে কি কোচ খাই গৈছিল, মানে চকুৰ ভুৰৰ ওপৰৰ অংশ বা কপালখন কোচ খাই আছিল। এইফালে খঙতো আছিল তেওঁ, যিহেতু পইচাটো গণি পেলাই তেওঁ খং উঠিছিল যথেষ্ট। When he finished, he went to the window to buy a stamp. আৰু যেতিয়া লেটাৰখন লিখা ফিনিছ হৈছিল বা চিঠিখন লিখা শেষ হৈছিল, তেতিয়া তেওঁ ক'ত গৈছিল? এটা ষ্টাম্প কিনিবৰ কাৰণে গৈছিল। Which he licked and then affixed to the envelope. আৰু সেইটো তেওঁ কি মুখেৰে অকমান চেলেকি দি পেলাই মানে এনভেলপৰ ওপৰত ষ্টাম্পটো কি কৰিছিল? মাৰি দিছিলে। উইথ এ ব্ল' অফ হিজ ফিষ্ট, আৰু তেওঁৰ হাতৰ মুঠিতে মানে আমি যেনেকে ষ্টাম্প মানে চিঠিৰ খামৰ ওপৰত ষ্টাম্প মাৰি দিওঁ মানে হাতেৰে, ঠিক তেনেকে তেওঁ জোৰকে মানে হাতেৰে তেওঁ ষ্টাম্পটো মাৰি দিছিলে চিঠিখনৰ ওপৰত। The moment the letter fell into the mailbox, the postmaster went to open it. আৰু সেই যেতিয়া মানে লেন্সই চিঠিখন মেইল বক্সত দিছিলে, লগে লগে সেই মুহূৰ্ততে পোষ্টমাষ্টাৰজনে গৈ পেলাই চিঠিখন খুলিছিল। ইট ছেইড, ইয়াত লিখা আছিল গড, মানে গডক লাগি লিখা আছিল, ভগৱানলৈ লিখা আছিল চিঠিখনত। অফ দ্য মানি ডেট আই আস্কড ফৰ, যে মই যিখিনি পইচা সুধিছিলো, অনলি 70 pesos ৰিচ মি, মাত্ৰ মই 70 pesos মানে 70 pesos পাইছো। চেণ্ড মি দ্য ৰেষ্ট, বোলে বাকী পইচাখিনি দিয়ক, চিন্স আই নিড ইট ভেৰি মাছ, আৰু মোৰ ইয়াত আৰু এইখিনি পইচা মোৰ বৰ প্ৰয়োজন হৈছে। যিহেতু লেন্সই কিমান পাইছিলে? 100 টকা 100 pesos কৰিছিলে, কিন্তু কিমান পালে তেওঁ? 70 pesos পালে। গতিকে বাকী যিখিনি আছিল 30 pesos, এই বাকী পইচাখিনি তেওঁ সুধি পেলাই চিঠিখনত এনেকে লিখিছিলে। But don't send it to me through the mail because the post office employees are a bunch of crooks, Lenso. কিন্তু এই বাকী পইচাখিনি যে সুধিছে, কিন্তু এই পইচাখিনি তেওঁ কিহেৰে দিব মানা কৰিছিলে? মেইল বক্স বা চিঠিৰ যোগেদি বাকী পইচাখিনি দিব মানা কৰিছিলে, কাৰণ তেওঁ কৈছিলে যে পোষ্ট অফিচৰ যিবিলাক কৰ্মচাৰী আছে গোটেইবিলাকে মানে কি হয়? এটা বদমাছৰ দল হয়, আৰু শেষত লেন্সো বুলি তেওঁ চিঠিখনত লিখিছিলে। বাঞ্চ অফ ক্ৰুক্স বুলি এইকাৰণে কৈছিলে, কাৰণ লেন্সই ভাবিছিলে যে বাকী 30 পেচেছটো অফিচৰ মানুহখিনিয়ে খাই দিছে, কাৰণ লেন্সই কিমান পইচা সুধিছিলে ভগৱানক? 100 pesos সুধিছিলে, আৰু তেওঁ কিমান পাইছিলে? 70 pesos পাইছিলে। গতিকে লেন্সই ভাবিছিলে যে বাকী 30 pesos, বাকী থকা পইচাখিনি অফিচৰ মানুহখিনিয়ে খাই দিছে, আৰু সেইকাৰণে তেওঁ মানে নেক্সট বাৰ ভগৱানক সোধোতে মানে ভগৱানে যাতে পইচা দিলে এইবাৰ চিঠিৰ মাধ্যমেৰে নিদিয়ে বা মেইল যোগে নিদিয়ে, তাৰ কাৰণে লেন্সই এনেকে চিঠিখনত লিখিছে। বাকী যিয়ে নহওক, আমাৰ গল্পটো পঢ়ি খুবেই ভাল লাগিল। এতিয়া আমি কুৱেশ্যন এনচাৰ ডিছকাশ্যন কৰোঁ, আৰু MCQ ইয়াৰ পৰা যিমান আহিব লাগে বা আহিব পাৰে তেনেকুৱাকৈ মই কাটিছোঁ। তোমালোকে গল্পটো ভালকৈ পঢ়িলে গোটেইখিনি MCQ কৰিবই পাৰিবা, একেবাৰে সহজ। গতিকে আমি এতিয়া MCQ খিনি আৰম্ভ কৰোঁ। ইয়াত প্ৰথম কুৱেশ্যনটো দিছে, হাউ ৱাজ দ্য পোষ্টমাষ্টাৰ লুক লাইক? এনচাৰটো হ'ব, দি পোষ্টমাষ্টাৰ লুক লাইক এ ফেট এমিয়েবল পাৰ্চন। Who read the letter? কোনে লেটাৰখন পঢ়িছিলে? দ্য পোষ্টমাষ্টাৰ। Did Lenso show any surprise? লেন্সই চিঠিখন পঢ়ি পেলাই কিবা মানে ছাৰপ্ৰাইজ হৈছিল নে? তেওঁ কোনো ধৰণৰ ছাৰপ্ৰাইজ হোৱা নাছিল, মানে লেন্সো ডিড নট শ্ব' এনি ছাৰপ্ৰাইজ। 6 নম্বৰ কুৱেশ্যন, হোৱাই ডিড লেন্সো বিকাম এংগ্ৰি? লেন্সো কিয় খং উঠিছিল? লেন্সো বিকাম এংগ্ৰি বিকজ হি গট লেছ মানে, কাৰণ তেওঁ এইকাৰণে খং উঠিছিলে কাৰণ তেওঁ হিচাপতকে বা বিচৰাতকে কম পইচা পাইছিল। হোৱাই ডিড লেন্সো গো টু দ্য উইণ্ডো? লেন্সই
মানে খিৰিকীৰ কাষলৈ কিয় গৈছিল অফিচৰ মানে পোষ্ট অফিচৰ খিৰিকীলৈ কিয় গৈছিল লেন্সো went to the window to ask ink and paper এইটো ইন নহয় ইংক হ'ব লাগে বাৰু যিয়ে নহওক মানে ইংক আৰু পেপাৰৰ কাৰণে গৈছিলে 6 নম্বৰ কুৱেশ্যনটো হৈছে হোৱাট ৱাজ দ্য এক্সপ্ৰেছন অফ লেন্সো while writing the letter এনচাৰটো হ'ব লেন্সো started to write the letter with much wrinkling of his brow caused by the effort he had to make to express his ideas. With much to double repeat হৈছে তোমালোকে with much wrinkling of his brow caused by the effort he had to make to express his ideas এইখিনি লিখিলেই হ'ব 7 নম্বৰটো চাবা তোমালোকে how did Lenso fix the stamp কেনেকৈ তেওঁ ফিক্স কৰিছিলে Lenso licked the stamp and then affixed to the envelope 8 নম্বৰ কুৱেশ্যনটো চাবা who went to open the মেইল বক্সটো খুলিবলৈ কোনে গৈছিল প্ৰথমতে দ্য পোষ্টমাষ্টাৰ হাউ মাছ মানি ডিড লেন্সো গেট লেন্সো কিমান পইচা পাইছিলে লেন্সো গট 70 pesos হোৱাট ডিড লেন্সো কল টু দ্য এমপ্লয়িজ অফ দ্য পোষ্ট লেন্সো পোষ্ট অফিচৰ এমপ্লয়ীবিলাকক বা কাম কৰা মানুহখিনি কি কৈছিলে লেন্সো কল টু দ্য এমপ্লয়িজ এ বাঞ্চ অফ ক্ৰুকছ মানে বদমাছৰ দল বুলি কৈছিলে বা যিহেতু মানে লেন্সোই ভাবিছিলে যে তেওঁৰ 30 pesos খিনি কোনে খাইছে অফিচৰ মানুহখিনিয়ে খাইছে মানে ভগৱানে ঠিকেই দিছে 100 pesos কিন্তু মাজতে মানে কোনে খাই দিলে অফিচৰ মানুহখিনিয়ে খাই দিলে 30 pesos অইল কম্প্ৰিহেনশ্যন চেকটো চাবা ইয়াতে মই তোমালোকৰ দুটা কুৱেশ্যন লৈছো এটা কুৱেশ্যন ওপৰত মই যিকেইটা এমচিকিউ দিলো তাৰে ভিতৰতে আছিলে সেইকাৰণে সেইটো লোৱা নাই মই হু অৰ হোৱাট ডিড লেন্সো হেভ ফেইথ ইন হোৱাট ডিড হি ডু এনচাৰটো হ'ব লেন্সো হেড ফাৰ্ম ফেইথ ইন গড লেন্সো ভগৱানৰ বহুত দৃঢ় বিশ্বাস আছিলে হি ৰোট এ লেটাৰ টু গড ডিমাণ্ডিং হিম 100 pesos টু শ্ব' হিজ ফিল্ড এগেইন মানে লেন্সে কি কৰিছিলে ভগৱানক 100 pesos সুধিছিলে যাতে নেক্সট বাৰ তেওঁ মানে নেক্সট খেতি কৰিবৰ কাৰণে তেওঁ কি সুধিছিলে 100 pesos সুধিছিলে হোৱাট ডিড দ্য পোষ্টমাষ্টাৰ ডু দেন পোষ্টমাষ্টাৰজনে তেতিয়া কি কৰিছিল আনচাৰটো হ'ব দি পোষ্টমাষ্টাৰ ডিচাইডেড টু কালেক্ট মানি এণ্ড চেণ্ড টু লেন্সো অন বিহাফ অফ গড পোষ্টমাষ্টাৰজনে কি কৰিছিলে পইচা গোটাইছিল আৰু ভগৱানৰ হৈ কাক দিছিলে লেন্সোক পইচাখিনি দিছিলে গতিকে আজিলৈ ইমানেই থাকিল নেক্সট এইটো চেপ্টাৰৰ পৰা আহিব লগা বা আহিব পৰা যিখিনি আৰু এমচিকিউ থাকে আৰু মই বেলেগ ধৰণে অকণমান এমচিকিউ বনাম আৰু ধৰা তোমালোকে 20-25টা মান এমচিকিউ মই আৰু বনাম এই লেটাৰটো গডৰ পৰা গতিকে এই গোটেইখিনি বস্তু তোমালোকে চালে আশা কৰোঁ তোমালোকে পৰীক্ষাত কৰিব পাৰিবা আৰু বেলেগ একো মানে নাথাকিব আৰু গতিকে আজিলৈ ইমানেই থাকিল ধন্যবাদ